Okay, so hello everyone, very good morning to all of you. So, তোমালোকৰ সেই এপইণ্টমেণ্ট লেটাৰটো যে 25th মে'ত দিয়া হৈছিলে, সেই এপইণ্টমেণ্ট লেটাৰত কিন্তু আমাৰ টেম্পৰাৰী আৰু মে বি টাৰ্মিনেটেড বুলি লিখা আছে। অ'কে, চ' সেইখিনি চাই বহু ষ্টুডেণ্টে মোক মেছেজ কৰিছিলে বাৰু। চ' সেই এপইণ্টমেণ্ট লেটাৰত আমাৰ টেম্পৰাৰী আৰু মে বি টাৰ্মিনেটেড বুলি কিয় লিখা আছে? চ' ইহঁতে মানে বহুত ভয় খাই গৈছে। চ' মই সেইটোৱে ক'ম যে তোমালোকৰ ভয় খোৱাৰ কাৰণ নাই কোনো। চ' সেইটো আমাৰ টেম্পৰাৰী আৰু মে বি টাৰ্মিনেটেড মানে কি, যে তোমালোকৰ যে সেই পষ্টিংটো দিয়া হৈছে জবৰ, সেইটো হৈছে মানে জবটোৰ কোনো কনফাৰ্মেশ্যন নাই বা জবটো হৈছে পাৰ্মানেণ্ট নহয়। আৰু মে বি টাৰ্মিনেটেড মানে কি, মে বি টাৰ্মিনেটেড মানে তোমালোকৰ সেই জবৰ পৰা ওলাইও দিব পাৰে, তেনেকুৱা কিবা এটা লিখা আছে এপইণ্টমেণ্ট লেটাৰত। কিন্তু আল্টিমেটলি মই সেইটো কথাই ক'ম যে চাকৰি পোৱাটো যিমান টান, চাকৰি যোৱাটো তাতকৈ কিন্তু বহুত টান। অ'কে, চ' সেইকাৰণে সেইটো লৈ একো টেনশ্যন কৰিব নালাগে, একো ভাবিব নালাগে। বহু ষ্টুডেণ্টে মোক মেছেজ দিছিলে যে মেম সেইটো কিয় লিখা আছে, কিন্তু সেইটো লিখা আছে, কিন্তু সেইটো তোমালোকে জবটো জইন কৰাৰ পিছত তোমালোকে ভালকৈ কাম কৰা। এইটো লিখা আছে সেইকাৰণে যে জইন হৈ যোৱাৰ পিছত কিছুমানে যদি কিবা ডকুমেণ্টছ ভেৰিফিকেশ্যনত যদি কিবা গণ্ডগোল থাকে, ডকুমেণ্টছ ভেৰিফিকেশ্যন এতিয়ালৈকেতো আমাৰ হোৱা নাই ন, কিছুমান ডিপাৰ্টমেণ্টত আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন সেই জইন হৈ যোৱাৰ পিছত হ'ব বুলি কৈছে। চ' তেনেকুৱা ক্ষেত্ৰত আমাৰ সেইকাৰণে সেইটো লিখা আছে, কিন্তু কিছুমানৰ ক্ষেত্ৰত কিন্তু লিখা নাই, আৰু কিছুমানৰ ক্ষেত্ৰত কিন্তু এপইণ্টমেণ্ট লেটাৰত সেইখিনি লিখা আছে। অ'কে, চ' ডকুমেণ্টছ ভেৰিফিকেশ্যন যিহেতু আমাৰ জইনিঙৰ পিছত হ'ব বুলি কৈছে, চ' সেই ডকুমেণ্টছত যদি কিবা প্ৰব্লেম থাকে, তাৰপিছত আমাৰ আৰু কিবা কিবি যদি প্ৰব্লেম থাকে, সেইকাৰণে কিন্তু সেই মে বি টাৰ্মিনেটেড বা টেম্পৰাৰী বুলি দিয়া আছে। কিন্তু সেইটো একো ভয় খোৱাৰ কোনো কাৰণ নাই, মই বাৰ বাৰ কৈছোঁ। চ' জবত জইন হৈ যোৱাৰ পিছত তোমালোকে মানে কাম কৰিব লাগিব ভালকৈ। চ' কিছুমান ডিপাৰ্টমেণ্ট তেনেকুৱা আছে আমাৰ গভৰ্ণমেণ্ট জবত, কিন্তু কিছুমান ডিপাৰ্টমেণ্ট আমাৰ এনেকুৱা হয় বাৰু যে টেম্পৰাৰী বা মে বি টাৰ্মিনেটেড বুলি লিখা থাকে। চ' সেই জব কনফাৰ্মেশ্যন হোৱাটো অকণমান টাইম লাগে। সেইটো মানে অকল গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত যে সেইটো অকল নহয়, আমাৰ বেলেগ বেলেগ হাই লেভেলৰ পষ্টতো কিন্তু জইনিঙৰ সময়ত তেনেকুৱা লিখা থাকে। অ'কে, চ' সেইকাৰণে চিন্তাৰ কোনো কাৰণ নাই, কাৰণ এই জব কনফাৰ্মেশ্যনটো তোমালোকৰ এবছৰ, কিছুমানৰ এবছৰত হৈ যায়, কিছুমানত 3 বছৰত হৈ যায়, 5 বছৰত হয়, 7 বছৰত হয়। কিন্তু সেই জব কনফাৰ্মেশ্যন মষ্ট প্ৰবলি তোমালোকৰ মানে 1 ইয়াৰ যদি তোমালোকে ভালকৈ কাম কৰা, সেইটো কিন্তু একেবাৰেই মানে কনফাৰ্মেশ্যন হৈ যাব। এইটো একচুৱেলি পাৰ্মানেণ্ট পষ্টেই হয় বাৰু। চ' যদি কেতিয়াবা প্ৰব্লেম হয়, চ' সেইকাৰণে মানে টেম্পৰাৰী আৰু মে বি টাৰ্মিনেটেড বুলি লিখা থাকে। চ' তাৰ মানে সেইটো নহয় যে জব জইন কৰাৰ পিছতে তোমালোকক ওলাই দিব, সেইটো কিন্তু একো নহয়। অ'কে, চ' সেইটো চিন্তাৰ কোনো কাৰণ নাই, সেইটো মানে ভয় খোৱাৰো কোনো কাৰণ নাই। অ'কে, চ' মই সেই সৰু ইনফৰ্মেশ্যনটো দিবলৈ আহিছিলোঁ, কাৰণ বহু ষ্টুডেণ্টে ভয় খাই আছে, দূৰত পষ্টিং বহিছে কাৰণে কিছুমানে যাব বিচৰা নাই। চ' বহুত SMS আহিছিলে, চ' সেইকাৰণে মই ভাবিলোঁ ইমান SMS বা ইমান মেছেজটো ৰিপ্লাই কৰা পচিবল নহয়, সেইকাৰণে এটা ভিডিঅ' বনাই দিছোঁ। অ'কে, চ' য়েছ, ডেফিনেটলি ভিডিঅ'টো তোমালোকৰ হেল্পফুল হ'ব। চ' একো চিন্তা কৰিব নালাগে, নিশ্চিন্তে তোমালোকে সেই জবত জইন কৰা, আৰু আমাৰ মানে আছাম গভৰ্ণমেণ্টৰ কাৰণে বহুত ভালকৈ তোমালোকে কাম কৰি যোৱা। অ'কে, চ' লগতে আৰু এটা ইনফৰ্মেশ্যন দিবলৈ বিচাৰিছোঁ। চ' আগতে মানে যিমানখিনি আমাৰ জব হৈ গ'ল, সেইখিনি জবত যদি কোনোবাই চিলেকশ্যন পোৱা নাই, জুলাইত আমাৰ 22,000 ভেকেঞ্চি আমাৰ আকৌ আহিব। অ'কে, আড্ডা 24/7 নৰ্থ ইষ্টৰ পৰা কিন্তু অলৰেডি বহু চিলেকশ্যন হৈ গ'ল। চ' সেই 22,000 ভেকেঞ্চিত তোমালোকে যদি চিলেকশ্যন ল'ব বিচাৰিছা, আড্ডা 24/7 নৰ্থ ইষ্ট ইউটিউব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়া। তাতে ফ্ৰী ক্লাছ, ফ্ৰী ভিডিঅ', ফ্ৰী PDF গোটেইখিনি পাই যাবা। আৰু লগতে যদি স্পেচিয়েল প্ৰিপেৰেশ্যন কৰিব বিচাৰিছা, আড্ডা 24/7 নৰ্থ ইষ্ট এপটো ডাউনলোড, আড্ডা 24/7 এপটো ডাউনলোড কৰা, ষ্টেটত ভিজিট কৰা, নৰ্থ ইষ্টত ভিজিট কৰা। তাৰপিছত তোমালোকে তলত ষ্ট'ৰ বুলি অপশ্যন থাকে, এই ষ্ট'ৰত যদি তোমালোকে যোৱা, লাইভ ক্লাছ বুলি এটা অপশ্যন পাবা। সেই লাইভ ক্লাছত ভিজিট কৰিলে তোমালোকে তাতে আমাৰ ফ্ৰী বেটছ, পেইড বেটছ, গোটেই বেটছ তাতে এভেইলেবল হৈ আছে। Y578 কোডটো ইউজ কৰিলে তাতে বহুত কম প্ৰাইচত ডিছকাউণ্টত সেই বেটছত এডমিশ্যন ল'ব পাৰিবা। আৰু লগতে তোমালোকৰ আজি আছাম মহাপেকত কিন্তু অফাৰ চলি আছে, সেই অফাৰটো মিছ কৰি
কৰিব নালাগে কাৰণ আছাম মহাপেক জাষ্ট 4000 ৰুপিছত 4000 নহয় এই ৱাইফাই 78 কোডটো ইউজ কৰিলে আৰু কম প্ৰাইচত পাই যাবা সেই 4000 ৰুপিছত তোমালোকে যিমানখিনি বেচেছ আহিব আপকামিং সেই কোনো বেচত এডমিশন ল'ব নালাগে 2 বছৰ কোনো বেচত এডমিশন ল'ব নালাগে আজি প্ৰাইসটো কমিছে বাৰু আৰু ডাবল ভ্যালিডিটি দিয়া হৈছে 2 বছৰ কোনো বেচত এডমিশন ল'ব নালাগে আৰু আগতে যিমানখিনি বেচেছ আমাৰ হৈ গল সেই গোটেইখিনি বেচেছও কিন্তু আমাৰ ফ্ৰী আছাম মহাপেকত এক্সেপ্ট এপিএসসি যিমানখিনি বেচেছ আছে গোটেইখিনি বেচেছ আছাম মহাপেকত ফ্ৰী পাই যাবা ওকে আশা কৰিছো ভিডিওটো বহুত হেল্পফুল হ'ব তোমালোকৰ কাৰণে থ্যাংক ইউ ভেৰি মাচ কিবা প্ৰবলেম থাকিলে ডেফিনেটলি কমেন্ট বক্সত জনাই দিবা বাই বাই